নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত গণিত ডিসকাস কৰিম। গণিতৰ গড়ৰ ওপৰত 3 নম্বৰ ক্লাছ হ'ব এই ভিডিঅ'টো। আপোনালোকে যদি আগৰ দুটা ভিডিঅ' চোৱা নাই চাই ল'ব, লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে The average of 7 consecutive numbers is 20. The largest of these numbers is 7টা ক্ৰমিক সংখ্যাৰ গড় 20 দিয়া আছে। এইবোৰ সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব। এতিয়া কি বুলি কৈছে? ক্ৰমিক সংখ্যা বুলি কৈছে। ক্ৰমিক সংখ্যাৰ গড় সদায় মাজৰটো হয়। তো ইয়াতে সাপোজ আমাৰ কি আছে A B C D E F G এই 7টা সংখ্যা আছে আমাৰ। তো এই 7টা সংখ্যাৰ গড় দিছে 20, অৰ্থাৎ মাজৰটো 20 হ'ব। মাজত কি আছে? মাজত D আছে, সো D টো কি হয় আমাৰ 20 হয়। আৰু সোঁফালে আমাৰ কি হয়? সোঁফালে একাদিক্ৰমে বাঢ়ি যায়। বাওঁফালে কি হয়? এই বাওঁফালে আমাৰ একাদিক্ৰমে আমাৰ কমি যায় মানবিলাক, যেহেতু সিৰিয়েলি আছে। সিৰিয়েলি থকাৰ কাৰণে ইয়াৰে আমাক ডাঙৰটো লাগে মানে আমি কি কোনফালে যাব লাগিব? আমি সোঁফালে যাব লাগিব। সোঁফালে কেইটা আছে? 1 2 3, অৰ্থাৎ তিনিটা যোগ কৰি দিলে হৈ গ'ল। অৰ্থাৎ আমাৰ এই কুৱেশ্যনৰ এনসাৰটো হ'ব 23। অপশন বি ইজ দ্য কাৰেক্ট এনসাৰ। কি দিছে? ক্ৰমিক সংখ্যা দিছে, 7টা ক্ৰমিক সংখ্যা দিছে। আমাৰ ইয়াতে A B C D E F G আমাৰ 7টা ক্ৰমিক সংখ্যা আছে। গড় দিছে 20, অৰ্থাৎ মাজৰটো হৈছে 20। তাৰপিছত সুধিছে কি? আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে। ডাঙৰ সংখ্যাটো হৈছে এই জিটো ডাঙৰ সংখ্যা। গতিকে জি লৈকে আমাৰ ডিৰ পিছত কিমান নম্বৰত আহে? 3 নম্বৰত আহে। 1 2 3 3 নম্বৰত আহে। সো 3 টো প্লাস কৰি দিও। আৰু যদি সৰুটো সুধিলে এটো হলহেতেন, তো 1 2 3 অৰ্থাৎ 3 বিয়োগ কৰি দিব লাগিলেহেতেন। আশা কৰিছো আপোনালোকে বুজি পাইছে। অপশন বি টো হৈছে ইয়াৰে কাৰেক্ট এনসাৰটো। যদি খুদে বাকিটা যদি খুদিলেহেতেন, সাপোজ মানে ধৰা দ্বিতীয়তম ডাঙৰটো যদি খুদিলেহেতেন, তেতিয়া কোনটো হলহেতেন? ডিৰ পিছত 1 2 2 নম্বৰত আছে, মানে 22 হলহেতেন। এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ। The average of 7 consecutive positive integers is 26. The smallest of these integers is 7টা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ গড় 26 হলে ইয়াৰে সৰু সংখ্যাটো হ'ব। হে আমাৰ একে কুৱেশ্যন হয়, আগৰটোৰ দৰে হয়, কিন্তু এইবাৰ সুধিছে কোনটো? সৰুটো সুধিছে। আগৰ দৰে একে হয়, মাজৰটো কি হ'ব? আমাৰ মাজৰটো 4 নম্বৰটো কি হ'ব? 4 নম্বৰটো আমাৰ 26 হ'ব। এইফালে কেইটা থাকিব? এইফালে 3টা থাকিব। এইফালে কেইটা থাকিব? 3টা থাকিব। তো টোটাল কেইটা আছে? 7টা আছে। এ বি সি ডি লিখিলে আপোনালোকে নিশ্চয় ভালদৰে ধৰিব পাৰিব। এ বি সি ডি ই এফ জি। সাপোজ আমাৰ সংখ্যাকেইটা এইকেইটা হয়। 26 দিছে গড়, অৰ্থাৎ মাজৰটো হৈছে 26, ডি টো হৈছে 26। কোনটো লাগে আমাক? সৰুটো লাগে। গতিকে আমি এইফালে নাচাওৱে। কোনটো ফালে চাম? অকল বাওঁফালে চাম। বাওঁফালে সৰুটো কিমান তমত আছে? এইফালে আমাৰ 3 নম্বৰত আছে। চাওক 1 2 3 3 নম্বৰত আছে বাওঁফালে। গতিকে আমি 3 মাইনাস কৰি দিম, 3 মাইনাস কৰি দিম। সো কিমান হ'ব? 26 minus 3 is 23. So option C will be the correct answer. ইয়াৰ পিছত আছে the average of 4 consecutive even number is 15. Even number বুলি কৈছে, মনত ৰাখিব even number. The second highest number is 4টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 15 বুলি দিয়া আছে। দ্বিতীয়তম ডাঙৰ সংখ্যাটো হ'ব, আটাইতকৈ ডাঙৰ সংখ্যাটো নালাগে, আমাৰ সেকেন্ড লাৰ্জেষ্টটো লাগে। আগৰ দৰে আমি এ বি সি ডি বুলি ধৰি লৈছো। সাপোজ এ বি সি ডি। ইয়াতে আমাৰ যেহেতু কি আছে? ইয়াতে আমাৰ যেহেতু 4টা আছে, যুগ্ম সংখ্যা আছে, মাজত বুলিলে কোনটো মাজত হ'ব? বি না সি? ইয়াৰে মাজৰটো, আকৌ মাজৰটো এইখিনিত। তো ইয়াত থকাখিনিটো হৈছে আমাৰ গড়, একেবাৰে মাজত থকাটো হৈছে গড়। গতিকে গড় কিমান আছে? 15 আছে। 15টো আমাৰ কি নহয়? ইভেন নাম্বাৰ নহয়। সো 15ক 1 কমালে পাম 14, এফালে পাম 16, এফালে পাম 18, আৰু এফালে পাম 12। 15টো হৈছে আমাৰ গড়। 15টো হৈছে গড়। গতিকে বি কিমান হ'ব? বি টো হৈছে 14, আৰু সি কিমান হ'ব? সি টো হৈছে 16। যেহেতু আমাৰ কি হয়? কনজিকিউটিভ হয়। এয়া চাওক কনজিকিউটিভ ইভেন নাম্বাৰ হয়। 12 14
16 18 এইবিলাক কি হয় আমাৰ ক্ৰমিক যুগ্ম সংখ্যা হয় এই গুটিকেইটাৰ আমি যদি গড় চাও তেতিয়াহলে আমি কি পাম 15 পাম গতিকে ইয়াতে এতিয়া আটাইতকৈ ডাঙৰটো হল 18 আটাইতকৈ ডাঙৰটো হৈছে 18 সেকেন্ড লাৰ্জেষ্টটো হ'ব 16 সো অপশন ডি উইল বি দা কাৰেক্ট এনসাৰ অপশন ডি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো ইয়াৰ পিছত আছে the average of 27 numbers is 60 27টা সংখ্যা আছে 27টা সংখ্যাৰ গড় হৈছে 60 if the one number is changed from 28 to 82 the average is কোনো 27টা সংখ্যাৰ গড় 60 বুলি দিয়া আছে ইয়াৰে এটা সংখ্যা কি হৈছে যে 28 ৰ পৰা 82 লৈ সলনি হয় 82 লৈ সলনি হৈছে changed from 28 to 82 তেতে গড় কিমান হ'ব মানে 27টা ইয়াতে এনেকুৱা 27টা সংখ্যা আছিল কি আছিল আমি নাজানো এনেদৰে 27টা আছিল কেইটা আছিল টোটাল 27টা সংখ্যা আছিল ইয়াৰে কি আছে ইয়াতে কি আছে সেইবিলাক দিয়া নাই তো এইকেইটাৰ গড় কি দিয়া আছে গড় আছে 60 গড় আছে 60 তো এনে ক্ষেত্ৰত কি হল যে ইয়াৰে কোনোবা এটা সংখ্যাটো কি হয় কোনোবা এটা সংখ্যাটো 28 ইয়াতে 28 হয় ইয়াতে সাপোজ 28 আছে তো এই 28 ৰ জায়গাত যদি আমি যদি 82 কৰি দিও তেতিয়ালে তো আমাৰ নাম্বাৰটো চেঞ্জ হৈ গল 28 ৰ জায়গাত 28 থাকিলেহে 60 হয় এতিয়া 28 ৰ জায়গাত যদি 82 দি দিও তেতিয়ালে গড়টো নিশ্চয় আমাৰ চেঞ্জ হ'ব তো কিমান হ'ব হেতু লাগে তো এই এনেকুৱা ধৰণৰ কোৱেশ্চন আমি সমাধান কৰিব কাৰণে এটা আমি মনত ৰাখিব লাগিব যে যদি মানে এই সৰু সংখ্যাৰ পৰা যদি ডাঙৰ সংখ্যা হৈ যায় তেতিয়াহলে গড়টো কি হ'ব আমাৰ বেছি হ'ব এতে যেনেকৈ 60 বুলি দিয়া আছিল গড় তো আমাৰ এনসাৰটো 60 কৈ বেছি হ'ব তো দুটা অপচন আমাৰ এলিমিনেট হৈ গল 56 আৰু 58 এই দুটা অপচন আমাৰ এলিমিনেট হৈ গল বাদ পৰি গল বাকি থাকিল সি আৰু ডি এই দুটা ভিতৰতহে এনসাৰটো আহিব মনত ৰাখিব এইটো যদি মানে কমৰ পৰা যদি বেছি হয় তেতিয়াহে হ'ব আৰু যদি উলটা হয় তেতিয়া মানে কমটো হ'ব সো এনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিব কাৰণে কেনেদৰে কৰিব লাগিব আমি চাও এম টো হৈছে আগৰ যেটো গড় দিয়া গড় গিভেন এভাৰেজ তাৰপিছত দুটা সংখ্যা পাৰ্থক্যটো ল'ব লাগিব a আৰু b এই দুটা পাৰ্থক্যটো ল'ব লাগিব পাৰ্থক্য কিমান আছে হেতু আমি উলাব লাগিব তাৰপিছত কেইটা সংখ্যা আছিল মুঠ 27টা সংখ্যা আছিল এতিয়া চাওক আমাৰ এই দিয়া সমস্যাটোত গড় কিমান দিয়া আছে 60 দিয়া আছে 60 প্লাস সংখ্যাটো 27টা আছিলে a আৰু b ৰ পাৰ্থক্য 28 আৰু 82 ৰ পাৰ্থক্য লাগে গতিকে মাইনাস কৰি দিয়ক ডাঙৰটোৰ পৰা সৰুটো 82 - 28 এফালে আহিব 4 এতে কিমান থাকিব 7 ৰ পৰা 2 গলে 5 অৰ্থাৎ 54 ইয়াতে আহিব 54 60 প্লাস 27 54 কাটিব 2 বাৰ ইয়াতে আহিব 2 গতিকে কিমান হল 60 plus 2 is 62 so option C will be the correct answer option C টো হৈছে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাই আছে যদি বুজি পোৱাত কিবা অসুবিধা পাইছে আপোনালোকে আকৌ ৰিপিট কৰি চাব পাৰে নেক্সট আছে the mean of 20 items is 47 20টা বস্তু আছে এই 20টা বস্তুৰ গড় কিমান দিয়া আছে 47 দিয়া আছে later it is found that the item 62 is wrongly written as 26 find the correct mean হৈছে কি মানে 62 লিখিব লাগিছিল 62 যেটো বস্তু আছে 62 হেতু ঠাইত কি লিখা আছে 26 লিখা আছে যদি মানে শুদ্ধ হয়ে থাকিলে হেতেন মানে যদি 62 ৰ জায়গা যদি 26 লিখা না থাকিলে হেতেন তেতিয়া হলে মানে শুদ্ধ গড়টো কিমান হল হেতেন হেতু আমি নিৰ্ণয় কৰিব লাগে সো আগতে আমি জেনেদৰে কৰিছিলো তেনেদৰে হ'ব যেটো ইনক্ৰিজ হ'ব চাও মানে 26 হে লিখা গৈছে 26 হে লিখা গৈছিল কি লিখিব লাগিছিল 62 লিখিব লাগিছিল মানে বৃদ্ধি হ'ব আমাৰ সো আমাৰ উত্তৰটো কি হ'ব উত্তৰটো হটাই 47 ৰ ওপৰত আহিব মনত ৰাখিব 47 ৰ ওপৰত আহিব সো কি আছিল এম টো হৈছে আগৰ গড়
a minus b টো হৈছে মানে আমাৰ পাৰ্থক্যটো যে a আৰু b টো এই দুটা সংখ্যাটো কোন দুটা মানে কি হ'ব লাগিছিলে মানে কোনটোৰ জায়গাত কি লিখা গৈছে a এর জায়গাত b লিখা গৈছে বা b এর জায়গাত a লিখা গৈছে আমি ভাবি লব পাৰো ইয়াতে 26 62 ৰ জায়গাত কি লিখা গৈছে 26 লিখা গৈছে is divided by n n টো হৈছে আমাৰ মানে কেইটা সংখ্যা আছে m কিমান আছে আমাৰ গড় কিমান দিয়া আছে গড় is given 47 আমাৰ এভাৰেজ দিয়া আছে 47 প্লাস সংখ্যা দুটা মানে কোনটো জায়গাত কি লিখিব লাগিছিল 62 ৰ জায়গাত লিখিব লাগে মানে 62 লিখিব লাগিছিল 26 লিখা গৈছে কিমানটা আছে আমাৰ আইটেম 20 টা 47 প্লাস 62 ৰ পৰা 26 মাইনাস কৰি দিও 2 ৰ পৰা 6 না যায় গটিকে এক ধাৰি আনিলে হ'ব 12 12 ৰ পৰা 6 গলে 6 থাকিলে ফলে 5 5 ৰ পৰা 2 গলে 3 36 is divided by 20 47 plus এটা 36 ক 20 ৰে হৰণ কৰি দিও তেতিয়া আমি কিমান পাম 20 1 গুণ 20 তো ইফালে হ'ব 16 বেছি হ'ব 16 বেছি হলে দশমিক দিলে 160 তো 0.8 বাৰ যাব অৰ্থাৎ আমাৰ উত্তৰটো কিমান হল 48.8 48.8 টো হৈছে শুদ্ধ উত্তৰটো অৰ্থাৎ আমাৰ অপচন এ টো কাৰেক্ট হ'ব নেক্সট আছে the average of the marks obtained in an examination by 8 students was 51 কৈছে কি যে কোনো এটা পৰীক্ষা হৈছে সেই পৰীক্ষাত মানে 8 জন ছাত্ৰ ছাত্ৰীয়ে পোৱা নম্বৰৰ গড় হৈছে 51 8 জন ছাত্ৰ ছাত্ৰীৰ গড় কিমান দিয়া আছে 51 আছে and by 9 other students was 68 আৰু অন্য 9 জন ছাত্ৰ ছাত্ৰী আছে যাৰ গড় হৈছে 68 the average marks of all 17 students was এটা এই 17 জন হ'ব আমাৰ 17 জন ছাত্ৰ ছাত্ৰী হ'ব কেনেদৰে 17 জন ছাত্ৰ ছাত্ৰী হ'ব প্ৰথমতে 8 জনৰ কথা কৈছে তাৰ পিছত আকৌ 9 জনৰ কথা ক'লে সো 8 9 কিমান হ'ল 17 হ'ল এই 17 জন ছাত্ৰ ছাত্ৰীৰ গড় নম্বৰ কিমান হ'ব আমি সেইটো নিৰ্ণয় কৰিব লাগে তো হিদিনা মই আগৰ ভিডিওটোত মই এটা ফৰ্মুলা শেয়াৰ কৰিছিলো আপোনালোকৰ লগত কি আছিল a1 n1 plus a2 n2 is divided by n1 plus n2 a2 n2 বা আপোনালোকে যদি এই ফৰ্মুলা দি নকৰে জেনাৰেল মেথড দি যদি কৰে তথাপি আমাৰ একে হ'ব মানে কেনেকুৱা ধৰণৰ চাওক 8 জন ছাত্ৰ ছাত্ৰীয়ে টোটাল নম্বৰ কিমান পালে সেইটো আপোনালোকে নিৰ্ণয় কৰি লব পাৰে মানে 8 জন নে 51 কে পাইছে এজনে তো 51 কে পালে 8 জনৰ টোটাল মাৰ্কস কিমান হ'ব 9 জনৰ টোটাল মাৰ্কস কিমান হ'ব দুইটা যোগ কৰি কেনে আমি 17 দি হৰণ কৰিলে আমাৰ এনসাৰটো পাই যাম তো একে কথা হয় এইটো যেনেকৈ মই ফৰ্মুলাটো শেয়াৰ কৰিছো আপোনালোকৰ লগত একে হয় তো 8 * 51 আহিব 8 জন আৰু 51 প্লাস নেক্সট কি আহিব 9 * 68 is divided by কিমান হ'ব 17 এটো কিমান হ'ব 8 * 8 8 5 * 40 408 9 8 * 72 72 ৰ 7 থাকিব 9 6 * 54 54 আৰু 7 কিমান হ'ব 61 is divided by 17 এতিয়া এই দুটা যোগ কৰি দিয়ক 8 2 10 খাতে 1 1 2 তাৰ পিছত 6 4 10 1020 এটা 1020 হৰণ কৰি দিয়ক 17 ৰে তেতিয়া আমি শুদ্ধ উত্তৰটো পাম তো যদি 17 ৰে 102 হৰণ কৰো তেতিয়া হলে যাব 6 বাৰ যাব 6 7 * 42 খাতে 4 6 * 6 4 লগত 10 এই শূন্যটো ওপৰত উঠাই দিলে হ'ব 60 হ'ব আমাৰ কারেক্ট আনসারটো সো 60 আছে অপশন সি is the correct answer এতিয়া আমি আহিম পৰৱৰ্তী প্ৰশ্নটোলৈ the average of 10 numbers is 7 10টা সংখ্যাৰ গড় কিমান দিয়া আছে 10টা সংখ্যাৰ গড় দিয়া আছে 7 if its number is multiplied by 12 প্ৰত্যেক সংখ্যাকে আমি যদি 12 ৰে পূৰণ কৰি দিও then the average of the new set of numbers will be তেনে নতুনকৈ যিবিলাক সংখ্যা পাম সেই সংখ্যাবোৰৰ গড় কি হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে চাও
ইয়াতে কি দিয়া আছে 10টা নাম্বাৰ আছে আমাৰ 10টা সংখ্যা আছে এই 10টা সংখ্যাৰ গড় কিমান দিয়া আছে গড় দিয়া আছে 7 অৰ্থাৎ এই 10টা যে আছে 1 2 3 4 5 6 7 8 9 10 এই 10টা যে আছে প্ৰত্যেকৰে কি হয় প্ৰত্যেকৰে 7 কৈ হয় প্ৰত্যেকৰে 7 কৈ হয় প্ৰত্যেকৰে এন্দৰে 7 কৈ হয় তো প্ৰত্যেক গেইটাকে যদি আমি যদি 12 ৰে মাল্টিপ্লাই কৰো 12 ৰে মাল্টিপ্লাই কৰো এন্দৰে 12 ৰে যদি মাল্টিপ্লাই কৰো তেতিয়া হলে জিবিলাক সংখ্যা পাম এই প্ৰত্যেকটোৰে গড় কি হ'ব তো প্ৰত্যেকটো একে নহব জানো একেইটো হ'ব আমাৰ তো কি হল 7 মাল্টিপ্লাইড বাই 12 যিমান হ'ব হেইটো হ'ব আমাৰ এনসাৰটো কিমান পাম আমি 84 পাম মানে প্ৰত্যেকটোৱে 84 গুটেই কিটা যদি 84 হয় আমাৰ সেম হল নে নাই সেম হলে আমাৰ গড় হেইটোৱে থাকে সো কি হল আমাৰ গড় হ'ব 84 অপশন ডি ইজ দা কারেক্ট आंसर Next আছে the average of 8 successive numbers is 6.5 the average of the smallest and greatest numbers among them will be 8টা ক্রমিক সংখ্যা আছে এই 8টা ক্রমিক সংখ্যাৰ গড় কিমান দিয়া আছে 6.5 দিয়া আছে ইয়াৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটাৰ গড় হ'ব তো কেইটা সংখ্যা আছে আমাৰ 8টা সংখ্যা আছে 8টা সংখ্যা এনে লিখি লব পাৰো আমি সহজতে বুজিবৰ কাৰণে আমি ABCD বুলি ধৰি লম A B C D E F G H এনেদৰে আমাৰ কি আছে 8টা সংখ্যা আছে যাতে আমি ভিজুয়ালাইজ কৰিব পাৰো হিটো কাৰণে মই ABCD বুলি এনেকে দৰে লিখি দিছো এটা সক মাজত কোনটো আছে যেটো আমাৰ 8 টো যেটো আমাৰ কি হয় ইভেন নাম্বাৰ হয় যুগ্ম সংখ্যা হয় সেই গতিকে আমাৰ কি হ'ব বাওফালে 4টা খুফালে 4টা তাৰ মাজত পৰিব ইয়াতে মাজত পৰিব গড় কিমান আছে 6.5 গড় আছে 6.5 দশমিকত আছে অৰ্থাৎ আমি ডাইৰেক্ট ক'ব পাৰিম যে d টো কি হয় d টো হৈছে 6 আৰু e টো হৈছে 7 যদি মানে এন্দৰে মাজত পৰে দশমিকত পৰে তো আমাৰ d টো হ'ব 6 আৰু e টো হ'ব 7 গতিকে ডাঙৰ হলে আমি এনেদৰে খুফালে যাব লাগিব তো কি হ'ব কিমান নম্বৰত পৰিব চাও 7 ৰ পিছত কিমান নম্বৰত h টো পৰে আমাৰ 3 নম্বৰত পৰে 7 ৰ পিছত মানে e ৰ পিছত আমাৰ তৃতীয়তমত পৰে এইটো গতিকে কি হ'ব প্লাস কৰি দিয়ক সো h ৰ ভ্যালুটো হ'ব 10 এটা চাওক এই d ৰ ভ্যালু হৈছে 6 তো a ৰ ভ্যালু লাগে আমাক সৰুটো হৈছে a গতিকে কিমান তমত পৰে 1 2 3 নম্বৰ তমত পৰে গতিকে মাইনাস কৰি দিয়ক 3 মাইনাস কৰিলে কি হ'ব 6 - 3 is 3 a ৰ ভ্যালুটো হৈছে 3 আৰু h ৰ ভ্যালুটো হৈছে 10 সো দুইটা যদি যোগ কৰো 10 is the largest and 3 is the smallest দুইটা যোগ করলে পাম আমি 10 plus 3 is 13 is divided by 2 আমাক a আৰু h ৰ হে গড়টো লাগে সো a আৰু h মিলি কিনে কিমান হল 13 হল গড় কিমান হ'ব এতিয়া 6.5 গড় কিমান হ'ব 6.5 সো অপশন বি is the correct answer আশা কৰিছো আপোনালোকে বুজি পাইছে এতিয়া আইছো আমাৰ আজিৰ ভিডিওৰ অন্তিম প্ৰশ্নটোলৈ 20টা পৰ্যবেক্ষণৰ গড় মান 75 পোৱা গল 20টা পৰ্যবেক্ষণ আছে ইয়াতে এনেদৰে 20টা পৰ্যবেক্ষণ আছে কেইটা পৰ্যবেক্ষণ 20টা পৰ্যবেক্ষণ আছে কি আছে আমি নাজানো মুঠতে 20টা পৰ্যবেক্ষণ আছে আৰু হেতৰ গড় মান হৈছে 75 পিছত দেখা পোৱা গল যে 97 ৰ ঠাইত 79 লোৱা গৈছে 97 লব লাগিছিল কি লোৱা গৈছে 79 লোৱা গৈছে গতিকে যেহেতু 97 ৰ ঠাইত 79 লোৱা গৈছে 79 লৈ কেনেহে গড়টো 75 হৈছে যদি 97 ললু হেতেন তেতিয়া গড় কিমান হলে হেতেন হিটো আমি নিৰ্ণয় কৰিব লাগে সো আগতে আমি এনেদৰে एग्जांपल অলৰেডি কৰিছো এনেদৰে সমস্যা সমাধান কৰিছো কি হ'ব m plus a minus b is divided by n যত m হৈছে আগৰ গড় a আৰু b টো হৈছে সংখ্যা দুটা আৰু n টো কি হয় মানে কেইটা সংখ্যা আছিল মুঠতে তো ইয়াতে পৰ্যবেক্ষণটো বুজাব কেইটা পৰ্যবেক্ষণ আছিল 20টা পৰ্যবেক্ষণ 20টা পৰ্যবেক্ষণৰ আগৰ গড় মান কিমান হয় 75 এটা চাওক লিখিব কি লাগিছিল 97 লিখিব লাগিছিল লিখিছে কি 79 হৰণ হ'ব কি হেৰে কেইটা আছিল 20টা 75 প্লাস এটা মাইনাস কৰি দিয়ক
7ৰ পৰা 9 নাযায় গতিকে 1 আনিলে হ'ব 17 17ৰ পৰা 9 গ'লে হ'ব 8 থাকিল ইয়াতে কিমান থাকিল 8 থাকিল 8ৰ পৰা 7 গ'লে হ'ব 1 ইয়াতে থাকিব 20 75 প্লাস এতিয়া চাওক আমাৰ এনসাৰটো কিন্তু গুটিকেইটা 75 75 75 75 আছে অকল ডেসিমেলতহে কি আছে দশমিকতহে বেলেগ বেলেগ আছে গতিকে আমি উলিয়াবই লাগিব এইটো তো এইটো কিমান বাৰ যাব চাওক এইটোতো 18 টো না যায় 18 টো নগলে আমি যদি দশমিক দুই 180 হ'ব যদি 180 হয় তেতিয়ালে 20 ৰে কিমান বাৰ যাব 9 বাৰ যাব অৰ্থাৎ দশমিক 9 অৰ্থাৎ কিমান হল 75.9 75.92 হৈছে কারেক্ট এভারেজ টু সো অপশন সি আছে অপশন সি টু হৈছে শুদ্ধ উত্তৰটো আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ